যেতিয়াই মই মূৰ দাঙি সেই নাৰিকল গছজোপালে চাওঁ, সেই যে ডাবকেইটা খাবলৈ বৰ মন যায়। এতিয়া পাৰিবলৈতো মই নাৰিকল গছত উঠিবও নোৱাৰো, সেইবাবে এই গছডালতকৈ ওখ এই বিল্ডিংটো বনাই থকা মানুহকেইটাকে কৈ 3টা পাৰি ললো। বিল্ডিংটো পিছে আমাৰ নহয় দেই, বাৰু এইবোৰ বাদ দিয়ক। 3টা আছে, এটা কাটি খাওঁ বোলো, কিন্তু দাখন বিচাৰি আছো, পোৱাই নাই। সেইবাবে 2খন ভৰিৰ পঠিখন লৈয়ে কাটি আনিলো। আৰু মায়ে তাকে দেখি কলে, ঐ মূৰ্খ, পঠি দি যে কাটি আছ, দাখনচোন এইখন নেদেখ নেকি তই? দেখিলে মোৰ ঘৰত সন্মান নাই, মানে অলপো নাই। বাৰু এইবোৰ বাদ দিয়ক, নিজে কাটি খাম বুলি ভাবিছিলো, কিন্তু কাটিব লওঁতে দেউতাই হাতৰ পৰা কাঢ়ি লৈ নিজে কাটিব ললে। বাৰু মোৰতো ভালেই হ'ল, কষ্ট নকৰাকে খাব পাম। গিলাচ এটা লৈ আনি ভৰাই লৈ প্ৰথমে মই খাম বুলি হাতখন দিওঁতেই দেউতাই কলে, যোনে কাটিছে সিহে আগতে খায়, ৰহ পিছত খাবি। যিখিনি বাচিলে সেইখিনিকে খালো। এতিয়া ওলোটাকে কবলৈও ভয় লাগিছে, হাতত আকৌ দাখন লৈ আছে যে, সেইবাবে চুপচাপ ভিতৰলৈ আহি আছিলো। কিন্তু তাৰ পিছত দেউতাই নিজে কলে, এইটো ল, চামুচ এপাত দি নাৰিকলখিনি খাই দে। মই নাখাওঁ, লগালগ চামুচ এপাত লৈ চুচি বাচি খাই একেবাৰে চাফা কৰি দিলো। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি কৰিলো। বাই।